নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ। প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। এই মুহূৰ্তত দিব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। 6 জুলাইৰ পৰা আৰম্ভ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট অধিৱেশন। এই অধিৱেশনত 10 জুলাইত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দাখিল কৰিব পূৰ্ণাংগ বাজেট। এই অধিৱেশন 31 জুলাইলৈকে চলিব পাৰে। মুঠ 16টা বৈঠক অনুষ্ঠিত হ'ব। ৰাজ্যৰ অৰ্থনৈতিক অগ্ৰগতি, নতুন আঁচনি, বান নিয়ন্ত্ৰণ, শিক্ষা, স্বাস্থ্য, পৰ্যটন আদি বহুতো বিষয়সমূহ এই অধিৱেশনৰ পৰা আশা কৰিব পাৰি। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। অসম বন বিভাগে ঘোষণা কৰা অনুসৰি 10 আগষ্টৰ পৰা 14 আগষ্টৰ ভিতৰত 1 কোটি গছপুলি ৰোপণ কৰাৰ লক্ষ্য লোৱা হৈছে। এই অভিযানত প্ৰায় 10 লাখ ছাত্ৰ ছাত্ৰীয়ে নৱম শ্ৰেণীৰ ওপৰৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে 10টা পুলি ৰোপণ কৰিব লাগিব। এই বৃহৎ অভিযানৰ নাম হৈছে অমৃত বৃক্ষ আন্দোলন। বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পবিতৰা অভয়াৰণ্যত ভ্যান মহোৎসৱ উপলক্ষে এই ঘোষণা কৰে। এই অভিযানৰ মুখ্য উদ্দেশ্য হৈছে স্বাধীনতা দিৱসৰ আগতে ৰাজ্যখনক সেউজীয়া কৰা, ছাত্ৰ ছাত্ৰীসকলক পৰিৱেশ সচেতনতা বৃদ্ধি কৰা। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকললৈ আহি গ'ল ভাল খবৰ। এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কে লাভ কৰিব 6,000কৈ টকা। PM কিষাণৰ অধীনত ক্ষুদ্ৰ চাহ খেতিয়কে লাভ কৰিব এই ধন। ইয়াৰ বাবে PM কিষাণ পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব প্ৰতিজন কৃষকে। ক্ষুদ্ৰ চাহ খেতিয়কসকলকো খেতিয়ক হিচাপে স্বীকৃতি দিছে অসম চৰকাৰে। ইয়াৰ ফলত চাহ খেতিয়কসকলে সকলো সুবিধা লাভ কৰিব। এই বুলি মন্তব্য আগবঢ়াই কৃষকে যি সুবিধা লাভ কৰে সকলো সুবিধা লাভ কৰিব চাহ খেতিয়কে। আৰু ইয়াৰ লগতে সাৰ অবৈধ কাৰবাৰ চলোৱা ব্যৱসায়কো কঠোৰ সকিয়নি দিলে মন্ত্ৰী পীযুষ হাজৰিকাই। তেওঁ কয় যে কৃষকক অন্যায় কৰা কাম কোনোপধ্যে সহ্য কৰা নহ'ব। কোনো কৃষকক বাধ্যতামূলক সাৰ কিনিবলৈ ক'ব নোৱাৰিব বুলি মন্তব্য আগবঢ়ায় মন্ত্ৰী পীযুষ হাজৰিকাই। পৰ্যায়ক্ৰমে কোনোবাই সাৰ পাব, কোনোবাই জলসিঞ্চনৰ সুবিধা পাব, কোনোবাই ট্ৰেক্টৰ পাব, কোনোবাই পাৱাৰ টিলাৰ পাব, ফচল বীমা যোজনাৰ আঁচনিৰ সুবিধা পাব। মুঠৰ ওপৰত কৃষকে যিখিনি সুবিধা পায়, সন্মান পায়, আৰু যিখিনি অলপ আৰ্থিকভাৱে সচ্ছল নহয় চাহ খেতিয়ক, ক্ষুদ্ৰ চাহ খেতিয়ক, তেওঁলোকে PM কিষাণৰ আঁচনিৰ অধীনত 6,000 টকাৰো বছৰ পোৱাৰ ব্যৱস্থা কৰা হ'ব। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। পান কাৰ্ড, ভোটাৰ কাৰ্ড নহয় এতিয়াৰ পৰা নাগৰিকত্ব প্ৰমাণ পত্ৰ। এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰে পৰা পান কাৰ্ড, ভোটাৰ কাৰ্ড নহ'ব নাগৰিকত্বৰ নথি পত্ৰ। প্ৰয়োজন হ'ব বিশেষ নথিৰ পত্ৰ। নাগৰিকত্ব প্ৰমাণ পত্ৰৰ বাবে প্ৰয়োজন হ'ব সঠিক বংশবৃক্ষৰ তথ্য। বংশবৃক্ষ বিচ্ছিন্ন হ'লে দিব লাগিব সঠিক তথ্যৰ প্ৰমাণ। নাগৰিকত্বৰ প্ৰমাণ ক্ষেত্ৰত NRCও প্ৰযোজ্য নহ'ব বুলি ঘোষণা কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। এগৰাকী লোকক বিদেশী হিচাপে ঘোষণা কৰা ৰায় প্ৰত্যাহ্বানৰ পাছত গোচৰত এই ৰায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছক ভোট দি একো লাভ নাই। সকলো কংগ্ৰেছ নেতাই জিকাৰ পিছত বিজেপিত যোগদান কৰে, এই মন্তব্য অখিল গগৈ। নগাঁও উপ নিৰ্বাচন সন্দৰ্ভত কংগ্ৰেছ দলক তীক্ষ্ণ সমালোচনা কৰি সমষ্টিটোত এইবাৰ ৰাইজৰ দলেও প্ৰাৰ্থিত্ব দিয়া চিন্তা চৰ্চা কৰা বুলি ঘোষণা কৰিছে অখিল গগৈয়ে। কংগ্ৰেছক বাদ দি এইবাৰ আঞ্চলিক মৰ্চা গঠন কৰা কুচকাৱাজ অখিল গগৈ। এই মুহূৰ্তত অখিল গগৈ বিভিন্ন মন্তব্য আমাৰ হাতত আছে, আপোনালোকে মন্তব্য শুনক। কংগ্ৰেছে কোনোপধ্যে বিজেপিক প্ৰতিহত কৰিব পৰা নাই। য'তেই কংগ্ৰেছ আছে তাতেই বিজেপিক পৰাভূত কৰিব পৰা নাই, ৰেজিষ্ট কৰিব পৰা নাই। কংগ্ৰেছৰ প্ৰতি আগত যি ধৰণৰ মানে একেবাৰে লাগেই একলগ হ'ব লাগে, সেই ধান্দাটো নাই আৰু এতিয়া। আজি যে ৰকিবুল হুছেইন যে ধুবুৰীৰ পৰা একদম ৰেকৰ্ড ভোটত জিকি গ'ল, এতিয়ালৈকে অসমৰ আৰু ধুবুৰী সমষ্টিৰ কাৰণে তেওঁ কি কাম কৰিলে বাৰু কওকচোন? কি কথা ক'লেগৈ তাত? আমি এনেকুৱা মানুহ কিছুমানক পঠিয়াই কি লাভ হ'ব? কাইলৈ গৈ বিজেপিৰ লগত লাইনত থাকিব, পৰহিলৈ গৈ বিজেপিত জইন কৰিব, আৰু সেইবোৰ নকৰিলেও মুখেৰে মাত মাতিব নোৱাৰে। না পঢ়া শুনা আছে, না জনা শুনা আছে, না ভিতৰত অসমৰ প্ৰতি ভালপোৱা আছে, না দিল্লীত গৈ দমদাৰভাৱে কথা কোৱাৰ ক্ষমতা আছে। কোনো এটাক যদি নগাঁৱত আপুনি জিকাই দিয়ে, কালিতো আকৌ সি গৈ বিজেপিয়ে হ'বগৈ। মোৰ নিজৰ সন্মুখত, চকুৰ সন্মুখত যোৱা 5 বছৰত সেইটোৱে দেখিলোঁ। কংগ্ৰেছৰ পৰা 6জনমান বিধায়ক বিজেপিৰ লগত জইন কৰিলে, এপেণ্ডিক্স কাটি থাকিলে, কংগ্ৰেছে একো নকৰে। মতাদৰ্শগত কোনো ষ্টেণ্ডেই নাই। 2 নম্বৰ ৰাজ্যসভাত ভোট দিলে, একো নকৰে। ৰাষ্ট্ৰপতি নিৰ্বাচনত 12জনে ভোট দি দিলে বিজেপিক, কংগ্ৰেছৰ, একো নকৰে। বিধানসভাত শক্তিশালীভাৱে মাত নামাতে বিধায়কবিলাকে কংগ্ৰেছৰ, তেতিয়া যোৱাবাৰৰ কথা কৈ আছোঁ, মাত নামাতে, একোৱেই নাই।
তো তেতিয়াহ'লে কংগ্ৰেছক যদি আমি নগাঁৱত MP জিকাই দিলোঁ বা হৰুৱাই দিলোঁ, তাৰ পৰা অসমৰ মানুহৰ কি আহিব যাব আপোনালোকে মোক নিজে কওকচোন। এতিয়ালৈকে সেইকাৰণে একো নগাঁৱৰ সমষ্টিৰ বিষয়ে একো ভবা নাই। আমি অসমত আঞ্চলিক শক্তিসমূহ শক্তিশালী নহয়, দ্বিধা বিভক্ত, চবৰে নিজৰ নিজৰ ধান্দা, চবৰে নিজৰ নেতা হোৱাৰ ইচ্ছা, চবেই ফ্ৰেগমেণ্টেড, সৰু সৰু গ্ৰুপ, ইমান সৰু জাতি এটাৰ ইমান আঞ্চলিক দল। আৰু আজিৰ দিনটোত মোৰ ক'বলগীয়া বিষয়টো এইটোৱে যে অসমৰ আঞ্চলিক শক্তিবিলাক চব হ'ব লাগে, যিমান ৰাজনৈতিক দল আছে আঞ্চলিক দল চব, কাৰণ চবৰে মৰামৰা অৱস্থা ন। ইফালে গেৰুৱা বাহিনীয়ে এফালৰ পৰা দখল কৰি আহিছে আৰু আমি আঞ্চলিক দলকেইটাই নিজৰ ভিতৰত কম্পিটিশ্যন কৰি মৰিছোঁ। সেইকাৰণে এটা শুদ্ধ, শক্তিশালী, ইনক্লুচিভ, সকলোকে লগত লৈ আগবঢ়া এটা প্ৰগ্ৰেছিভ জাতীয়তাবাদী শক্তি গঢ়িবৰ কাৰণে আমি ঐক্যবদ্ধ হোৱাটো অত্যন্ত জৰুৰী। আৰু মই আজিৰ এই জাতীয় যুৱ বাহিনীৰ মঞ্চৰ পৰা অসমৰ সকলো আঞ্চলিক দলক ভৱিষ্যতে ঐক্যবদ্ধ হৈ একলগ হৈ আমি 2031 চনৰ গেৰুৱা বাহিনী পৰাজিত কৰিবৰ কাৰণে আগবাঢ়ি যাব লাগে।